ব্লগ নিদিয়া সো ভাবিলো আজি এটা ব্লগ দিয়ে দিও তেন্তে মই আজি ৰাতিপুৱাৰ পৰা কি কৰিলো আপোনালোকক দেখুৱাই আছো আৰু হেয়া তেন্তে ভিডিওটো চাই থাকক এতিয়া গৈ আছো বজাৰলে তেন্তে দেখুৱাই আছো তাৰপিছত আমি গৈ আছো কত বাৰু চাই লওক কত গৈ আছো এয়া বিউটি পাৰ্লাৰ আহিলো এয়া কৰিম থ্ৰেডিং কাৰণ বন্ধ ষ্টাৰ্ট হোৱাৰ পৰা থ্ৰেডিঙে কৰা হোৱা নাই তেতিয়া বজাৰৰ পৰা আহি আকৌ পুনৰ যাবলগীয়া হ'ল মিৰ্জাৰ পৰা আহি গা পা ধুই ফ্ৰেছ হলো আৰু এতিয়া মই আপোনালোকক পুনৰ চিকেনৰ ৰেচিপি শ্বেয়াৰ কৰিম চিকেনৰ ৰেচিপি একচুৱেলি শ্বেয়াৰ নকৰিলো হেতেন কিন্তু বহুতে মোক কৈছে কি যে বা চিকেনৰ ৰেচিপি আৰু বেলেগ বেলেগ টাইপত যদি বনোৱা শ্বেয়াৰ কৰিবা আজি মই এনে আমি যেটো নৰ্মেল সদায় খোৱা যায় তেনেকেই বনাম মই তথাপি আপোনালোকক যেহেতু মোক শ্বেয়াৰ কৰিব দিছে হেতু কাৰণে মই আজি শ্বেয়াৰ কৰিম আৰু এপিনে উদয় মাইনাই কি কৰি আছা হাই কৈ দিয়া হাই দিয়ক তেন্তে মই আপোনালোকক চিকেনৰ ৰেচিপিটো এতিয়া শ্বেয়াৰ কৰি আছো আৰু বাকি চাহ একাপ খাই লওঁ এতিয়া দুপৰীয়া টাইমত গাখীৰৰ চাহ খাই ভাল লাগে সো চাহ কাপ খাই মই আপোনালোকক চিকেনৰ ৰেচিপি শ্বেয়াৰ কৰি আছো মানে প্ৰথমে মই এনে ধৰণে কেৰাহী এটা গৰম দিছো তাৰপিছত ইয়াতে মই এড কৰিম মিঠাতেল আৰু চিকেনখিনি মই ভালদৰে ধুই পেলাই ইয়াতে আদা নহৰু পিয়াজ আৰু জলকীয়াৰ এটা পেষ্ট বনাই লৈছো এইখিনি চিকেনখিনি ধুই লৈছো ইয়াতে দিম নিমখ হালধি ধনিয়া পাউডাৰ জিৰা পাউডাৰ অকণমান চিলি পাউডাৰ এইখিনি মই ভালদৰে সানি থৈ দিম বেছি টাইম নথওঁ সানি পেলাই 5 মিনিটছ কেঁচা মিঠাতেল দিম এইখিনি চাওঁ এনেদৰে সানি অকণমান টাইম এনেকৈ ঢাকি থৈ এইপিনে মোৰ তেলটো গৰম হৈ গ'ল মই আলুখিনি ফ্ৰাই কৰি লম এতিয়া ৰঙচুৱাকে অকণমান ফ্ৰাই কৰি লৈছো যোনে আলু নাখায় তেওঁলোকে আলুটো স্কিপ কৰিব পাৰে আৰু খোৱাখিনিয়ে এনেধৰণে মানে ফ্ৰাই কৰিছো ইয়াতে মই এনেদৰে পিঁয়াজ কাটি লৈছো আৰু তেজপাত লৈ লৈছো এইখিনি মই ইয়াতে এইখিনিও ভালদৰে ফ্ৰাই কৰি ল'ব পিঁয়াজখিনি যেতিয়া কালাৰটো চেঞ্জ হ'ব ধৰিব তেতিয়া এই মেৰিনেট কৰি থোৱা মিক্সাৰটো ইয়াতে দি এনেদৰে ফ্ৰাই কৰি হৈ গ'ল আৰু এইখিনি মই ইয়াতে এতিয়া ঢালি দিম একচুৱেলি এইটো 15 to 20 মিনিটছ ৰাখিলে ভাল হয় কিন্তু আজি আৰু মোৰ টাইম নাই চ' আজি মই সোনকালে ইয়াতে এড কৰি দিম মানে এনে বহুত দেৰিকে বনোৱা ষ্টাৰ্ট কৰিলো ন চ' দেৰি হৈ যাব ইমান টাইম ৱেইট কৰিলে সেইকাৰণে আজি মই এনেদৰে হেৰি কৰিম আপোনালোকে অলপ আগতীয়াকৈ হেৰি কৰিব মানে এটলিষ্ট 20 মিনিটছটোত হ'বই তেনেকৈ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম যিহেতু অলৰেডি হালধি নিমখ জিৰা ধনিয়া গুড়ি এইবোৰ আমি সানিয়ে থৈছিলোঁ চ' সেইখিনি আৰু একো এড কৰিব নালাগে নিমখটো পিছত সোৱাদ অনুযায়ী এড কৰি ল'ব পাৰে টেষ্ট কৰি ল'লে হ'ল আৰু বাকী যিখিনি মছলা ইয়াতে দিয়া হোৱা নাছিল যেনেকুৱা ধৰি লওক চিকেন মছলা বা মিট মছলা আৰু গৰম মছলা সেইবোৰ আমি এড কৰিম আৰু মই কি এড কৰিম আপোনালোকক দেখুৱাই আছোঁ ইয়াতে মই আলুখিনিও এড কৰি দিওঁ নহ'লে পিছত মাংসখিনি সিজি যাব আলুখিনি মানে আধা সিজা হৈ থাকিব
তো এইখিনিও দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰিম এয়া চাওক মাংসখিনিৰ পানীখিনি শুকাই আহিব ধৰিছে আৰু এনেদৰে আমি অলপ টাইম আৰু ফ্ৰাই কৰিম একচুৱেলি মাংস টেষ্ট হোৱাৰ এইটোৱে ৰিজন আপোনালোকে যিমান ফ্ৰাই কৰিব নহয় সিমানে মাংস টেষ্ট ফ্ৰাইটোৱে মেইন কাৰণ আমি সকলোৱে একেই মানে একেই মছলা পাতি ইউজ কৰোঁ কিন্তু তথাপি কিছুমানৰ টেষ্ট হয় কিছুমানৰ নহয় এইটোৱে ৰিজন কাৰণ ফ্ৰাই মাংস আপোনালোকে যিমান ফ্ৰাই কৰিব সিমানে টেষ্ট এইখিনি চাওক পুৰা ড্ৰাই হ'ব মানে শুকাই আহিব ধৰিলে ড্ৰাই হ'ব ষ্টাৰ্ট কৰিলে ইয়াতে এতিয়া এড কৰি দিম বিলাহী এটা পেষ্ট বনাই লৈছিলোঁ এইখিনি এড কৰি দিম এড কৰিম চিকেন মছলা আপোনালোকে আন্দাজ মতে 2 স্পুন মান এড কৰি দিলে হ'ল চিকেন মছলা আৰু এয়া সয়া সস অকণমান এড কৰি দিম কালাৰৰ কাৰণে এইটো অপশ্যনেল হয় আপোনালোকে দিবও পাৰে নিদিবও পাৰে কিন্তু মই আজি এড কৰিম 1 স্পুন এড কৰি দিম এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি হৈ গ'ল আৰু ইয়াৰ কালাৰ চাম নাই ইমান ধুনীয়া হৈছে কালাৰ ধুনীয়া কৰাৰ মানে অপশ্যন তিনিটা আছে যেনে ধৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ এইটো দিলেও আপোনালোকৰ কালাৰ ধুনীয়া হয় আৰু তাতে বিলাহী দিলেও কালাৰটো ধুনীয়া হয় আৰু মই যি সয়া চচ এড কৰিছোঁ এইটো দিলেও কালাৰটো ধুনীয়া হয় এই তিনিটা বস্তু দিলে আপোনালোকৰ কালাৰ ধুনীয়া হৈ যাব আৰু ভালদৰে ফ্ৰাই কৰিলেও কালাৰটো আহিব মই গৰম পানী কৰি দিম এইখিনি এতিয়া ভালদৰে 5 মিনিট বা 7 মিনিটলৈকে উতলিবলৈ থৈ দিম এইখিনি হৈ গ'ল মই এইখিনি জোল ৰাখিম বেছি জোল নাৰাখোঁ আৰু এতিয়া লাষ্টত গৰম মছলা এয়া চাওক মাংস মোৰ ৰেডি হৈ গ'ল আৰু ইমান ধুনীয়া ইয়াৰ কালাৰ হৈছে নহয় মানে কি কম আৰু একদম পুৰা য়াম্মি হৈছে দেই যদি আপোনালোকৰ মাংসৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই